মানে টোনিং, M মানে ময়শ্চাৰাইজিং আৰু S মানে সানস্ক্ৰিন ঠিক আছে সো প্ৰথমে মই এতিয়া ভণ্টিজনীৰ ওপৰত C কৰি মানে ক্লিনজিং কৰিম ক্লিনজিং সাধাৰণতে আপোনালোকে ঘৰত থাকিলে মানে ভালকৈ ফেস ওয়াশখন ধুই ল'ব কিন্তু ইয়াত মই ফেস ওয়াশ ইউজ কৰা নাই ইয়াত মই ডাইৰেক্ট আমাৰ যোনটো কিসোল মেকআপ ৰিমুভিং ওয়াইপস ইউজ কৰি আছো আৰু মেকআপ ৰিমুভিং ওয়াইপস বুলি ইয়াত কোৱা হয় আপোনালোকে নাভাবিব কি অকল মেকআপে ৰিমুভ কৰিব পাৰে পুৰুষসকলে হওক বা মহিলাসকলে হওক ইয়াক আপোনালোকে তিতা টাৱেল তিতা গামোচা তিতা ৰুমাল হিচাপে ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে পাৰিব তো এতিয়া মই তাই মুখখন অকণমান চফা কৰি লওঁ মোৰ মাইক্ৰোফোন ষ্টেণ্ড মই শিকি লৈছো মই আজুক কৰিম ঘৰত না মই আগতে বহুত অলপ ধুনীয়া হৈছো এই কিছুমান পৰা ইউজ কৰি তাৰমানে মই অলপ কোলা হ'ব পাৰো কিন্তু মোৰ গড়টো বৰ ধুনীয়া অলপ মিহি কোলা বুলি কয় মিহি কলা but কলা is a gorgeous color কাৰণ fashion industry beauty industry black is a gorgeous color বুলি কয় হয় মুখখন সফা কৰিলো তাৰমানে C হৈ গ'ল এতিয়া C পিছত কি হ'ব মই কি কৈছিলো টনিং T মানে টোনিং এতিয়া আমি টোনিংটো কিয় কৰো নকৰিলেও নহয় ইমান দিন আছো সদায় মুখখন ধুই ক্ৰীমখন লগাই দিলো ইমানেই হয় নাই সদায় যে আজিলৈকে দিনটো যে মুখখন ধুই পিনে অকল ক্ৰীমখন লগাই সেইকাৰণে কিজানি আজি চালে কিজানি এনেকুৱা দুৰ্গতি লৈছে যাৰ মানে যাৰ যোনে যোনে ভুক্তভোগী তেখেতসকলে গম পাব হয় নাই তো সেইকাৰণে আমি কি কৰিম এতিয়া ক্লিনজিঙৰ পিছত টোনিঙৰ কাৰণে মই ব্যৱহাৰ কৰিছো আমাৰ যোনটো গ্লো আপ ৰ'জ ডিলাইট টোনাৰটো এই টোনাৰটো আপোনালোকে এই যে প্ৰসেস কিটা যোনটো কৈছো এতিয়া মই CTMS এইটো কিন্তু অকল দিনত এবাৰ কৰিলে নহয় দেই দিনত দুবাৰকে কৰিব লাগিব আপোনালোকে ৰাতিপুৱা মুখ ধোৱা সময়তো কৰিব পাৰে বা আপোনালোকে গা ধোৱাৰ পাছতো কৰিব পাৰে বা আপোনালোকে ৰাতি কিন্তু খোৱাৰ আগত ডেফিনেটলি কৰিব লাগিব ঠিক আছে সো টোনাৰটো মই স্প্ৰে কৰি দিওঁ অকণ একদম ওচৰত নকৰিব 6 ইঞ্চি মান আঁতৰত ৰাখিব স্কিনৰ পৰা তেতিয়া কি হয় আপোনাৰ ইয়াৰ স্প্ৰে যিমান মলিকুলাৰ পাৰ্টবোৰ থাকে সেইটো ধুনীয়াকৈ স্প্ৰেড হৈ যায় মুখত ঠিক আছে আৰু ওপৰাওপৰিকে প্ৰডাক্ট নলগাব অকমান ৰ'ব যাতে প্ৰডাক্টটো শুকাই যায় বা স্কিনখনে এবজৰ্ব কৰি নিছে ঠিক আছে আৰু যদি বোলে অকমান খৰখৰত আছে বা অকমান নিজৰ স্কিনখনক আৰু অকমান পেম্পাৰ কৰিব বিচাৰিছে অকমান এনেকে আপোনালোকে ডাব কৰি দিব পাৰে মানে প্ৰেছ কৰি পিনে প্ৰডাক্টটো স্কিনৰ ভিতৰত ঠেলি দিব পাৰে ঠিক আছে হ'ল এতিয়া টি পিছত কি আহিব এম আহিব এম মানে ময়শ্চাৰাইজিং এতিয়া ময়শ্চাৰাইজিং আপোনালোকে দুটা প্ৰডাক্ট ইউজ কৰিব পাৰে ইদাৰ আপোনালোকে সিৰাম ব্যৱহাৰ কৰিব পাৰে ফেচিয়েল সিৰাম যোনটো আমাৰ আছে বা ডাইৰেক্টলি মৰিংগা ময়শ্চাৰাইজিং ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে ঠিক আছে কিন্তু বেছিভাগ আমাৰ এইফালৰ মানুহবোৰৰ স্কিনখন কি হয় তেলিয়া থাকে অইলি হয় অইল সো যদি অইলি স্কিন কাভাৰ আছে বা কম্বিনেশন স্কিন কাভাৰ আছে পুৰুষে হোক মহিলাই হোক যদি কম্বিনেশন স্কিন বা আপোনালোকৰ অইলি স্কিন আছে তেতিয়াহ'লে আপোনালোকে ফেচিয়েল সিৰাম যোনটো আমাৰ আছে দিনত ব্যৱহাৰ ডে ফেচিয়েল সিৰামটো ব্যৱহাৰ নকৰিব ৰাতি শুৱাৰ আগত নাইট সিৰামটো ব্যৱহাৰ কৰিব পাৰে বুজিলে অকল যাৰ স্কিনখন বহুত ড্ৰাই তেখেতসকলে দিনত ফেচিয়েল অইলটো লগাব পাৰে কিন্তু যাৰ মানে অইলি হয় তেখেতসকলে ৰাতি নাইট সিৰামটো ব্যৱহাৰ কৰিব দিনত ডে সিৰামটো ব্যৱহাৰ নকৰিব ডাইৰেক্টলি আমাৰ মৰিংগা ক্ৰীমটো ব্যৱহাৰ কৰিব এতিয়া মই ভণ্টিৰ ওপৰত মৰিংগা ক্ৰীমটো ব্যৱহাৰ কৰিম ময়শ্চাৰাইজিং আৰু মৰিংগা চক এতিয়া বহুতৰ প্ৰব্লেম থাকে
নাচিব নাজানে চোতাল বেকা নিচিনা, উখোৱা চাউলে গৈ পেলাই বিৰিয়ানী বনাবলৈ যোৱা নিচিনা, ঠিক আছে? সদায় মনত ৰাখিব মৰিংগা ক্ৰীম বা কিচলৰ প্ৰডাক্টবোৰ আপুনি যধে মধে যেনে তেনে ইউজ কৰিলে নহয়। স্পেচিয়েলি মৰিংগা ক্ৰীম যদি মই কওঁ বা ছানস্ক্ৰীন যদি কওঁ, তেতিয়াহ'লে আপোনালোকৰ একেটাই কেলকুলেশ্যন থাকিব লাগিব, সেইটো হয় 5টা ডট মটৰৰ চাইজৰ 1 2 3 4 5। যদি এইকেইটা কম হয় আকৌ লগাব, কিন্তু একেটা কেলকুলেশ্যনতে 5টা ডটৰ কেলকুলেশ্যন, ঠিক আছে? আৰু সদায় শিকাই থৈ গৈছোঁ, এইটো শিকাই নহয় টিপ দি থৈ গৈছোঁ, ক্ৰীম চিৰাম মুখত এইবিলাক যেতিয়া লগায় তেতিয়াহ'লে গোটেই হাতখন বা হাতৰ পতাবোৰ নিনিব, অকল মিডল ফিংগাৰ আৰু ৰিং ফিংগাৰ ব্যৱহাৰ কৰিব। কি কৰিব? মিডল ফিংগাৰ আৰু ৰিং ফিংগাৰ। মিডল ফিংগাৰ আৰু ৰিং ফিংগাৰ ব্যৱহাৰ কৰিব, তেতিয়া স্কিনৰ প্ৰেছাৰটো কম পৰে। আপোনালোকে যোনটো বেৰ লেপা দি লেপে মুখখন, এইটো নকৰিব। একদম পুৰা ঘঁহিয়ে থাকে। ঘঁহিয়ে দিয়ে, ঘঁহি মানে খচি দিয়ে ক'ত? দাঁত বিকটাই লওঁ আমি। কৰে তেনেকৈ, নকৰা নহয় পুৰুষসকলে। আৰু ঘঁহোতে 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 বাইকতো বহি কেতিয়ানো ওলাই যায় গমেই নাপায়। আৰু সদায় আপোনালোকৰ আঙুলি মুভমেণ্টটো আপ এণ্ড চাইড হ'ব লাগে, কাৰণ আপুনি স্কিনখন ওলমাব নিবিচাৰে, আপুনি স্কিন টাইট কৰিব বিচাৰে, হয় নাই? চ' হাতৰ মুভমেণ্ট সদায় পিছলে ওপৰলে পিছলে, লাগিলে আপুনি গোল গোলকেই লাগিলে ঘূৰাইছে, কিন্তু মুভমেণ্টটো সদায় আপ এণ্ড চাইড হ'ব লাগে। ইমানখিনিতো মনত থাকিব। ডেঙৰ মানুহ নহয়, চব ভিডিঅ' কৰি লৈ গৈছে। এতিয়া যদি লাগে ভণ্টি বোলে নহয় প্ৰডাক্টটো কম হৈছে, আকৌ লগাব পাৰে, ছেকেণ্ড লেয়াৰিঙো দিব পাৰে, কিন্তু সেই 5টা ডট, ঠিক আছে? আৰু বেছিকৈ ঘঁহি নাথাকিব, বহুতে ঘঁহোতে পাহৰিয়ে থাকে যে কিবা এটা লগাইছে বুলি, কথা পাতি থাকে, টিভিটোকে চাই থাকে, নিউজ চাইলে নিউজ চাওঁতে চাওঁতে এনেকুৱা হয় ন? এইটো নকৰিব। তেতিয়া কি হয়, আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায়, আৰু তেতিয়া মুখখন গৰম চৰম হৈ পেলাই খজুতি নিচিনা হয়, ৰেছ হ'ব ধৰে, তাৰপিছত ক'ব প্ৰডাক্টটো বেয়া, চুট নকৰিব। কিন্তু প্ৰডাক্টবোৰ লগোৱাৰ ঢং থাকে ন? হয়, ঠিক আছে? চ' সেইকাৰণে দুটাই আঙুলি ল'ব আৰু হালকা হালকাকে জাষ্ট, আমাৰ কামটো কি হয়, ডাইনিং টেবুলত খানাটো পাতি দিয়া, লোৱাই লৈ খাব। তাৰমানে এইখন ডাইনিং টেবুলত আমি কি কৈছোঁ, খানাটো ব্লেণ্ড কৰি দিছোঁ, পাতি দিছোঁ, স্কিনে নিজেই এবজৰ্ব কৰি দিব, ঠিক আছে? অ'কে, এতিয়া CTM হৈ গ'ল, তাৰপিছত S, তাৰমানে ছানস্ক্ৰীন। বিৰিয়ানী বনায় তো ঢাকন তো দেনা পড়েगा, ঢাকনখন হ'ব আমাৰ ছানস্ক্ৰীন। তাতো এটা কথা আছে, কাবাৰ যদি স্কিনখন অইলি থাকে, বা আপোনালোকৰ যদি এনেকুৱা লাগে কি ছানস্ক্ৰীনটো অকণমান হেভি লাগিছে, আপোনালোকৰ কিবা কমফৰ্টেবল ফিল কৰা নাই, আপোনালোকে ডাইৰেক্টলি আপোনালোকে BB ক্ৰীম, যোনটো আমাৰ BB ক্ৰীম আছে, সেই BB ক্ৰীমো ব্যৱহাৰ কৰিব পাৰি। এই BB ক্ৰীমটো পুৰুষ আৰু মহিলা সমানে ব্যৱহাৰ কৰিব পাৰে, ঠিক আছে? BB ক্ৰীমতো ছানস্ক্ৰীনৰ সমানেই ছান প্ৰটেকশ্যন আছে, 50 SPF++ আৰু PA+++, ট্ৰিপল প্লাছ আছে, ঠিক আছে? চ' সেইকাৰণে আপোনালোকে কোনোবাই যদি ছানস্ক্ৰীনটো লগা হ'ব পাৰে, কাৰোবাৰ স্কিনখন তেলীয়া হয়, সেইটো কাৰণে আৰু তেলীয়া কৰাৰ চান্স থাকে, এইবোৰ থাকে, চ' আপোনালোকে তেতিয়া ব্যৱহাৰ নকৰি পেলাই ডাইৰেক্ট BB ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে, স্পেচিয়েলি যাৰ স্কিনখন অইলি। যাৰ স্কিনখন তেলীয়া, যাৰ স্কিনখন ড্ৰাই স্কিনে আপোনালোকে অকণমানকৈ হ'লেও BB ক্ৰীম লগোৱাৰ আগত ছানস্ক্ৰীন লগাই ল'ব। অকল অইলি স্কিনৰ কাৰণে খালি মই কৈছোঁ যে আপোনালোকে স্কিপ কৰিব পাৰে ছানস্ক্ৰীনটো, ডাইৰেক্টলি BB ক্ৰীম লগাব পাৰে। ভণ্টিৰ ওপৰত এতিয়া মই ডাইৰেক্টলি হেৰিয়ে লগাম, BB ক্ৰীমটো লগাম। BB ক্ৰীমৰ লগত মই অকণমান ষ্ট্ৰ' ক্ৰীমটো মিক্স কৰি দিছোঁ। ষ্ট্ৰ' ক্ৰীম মানে কি, এইটো আপোনাৰ লিকুইড হাইলাইটাৰ, এইটো পুৰুষসকলে নলগালেও হ'ব। BB ক্ৰীমটো লগাব, পুৰুষসকলে এইটো স্কিপ কৰিব পাৰে, মহিলাসকলে এইটো কম্বাইন কৰি লগাব পাৰে। ষ্ট্ৰ' ক্ৰীমে কি কৰে, আপোনাৰ স্কিনখনৰ ওপৰত গ্লেজ আনে। ছাৰসকলেও যদি বিচাৰে মুখৰ গ্লেজ লগাব পাৰে, কিন্তু সাধাৰণতে পুৰুষসকলে নলগায় এইবোৰ কালাৰ প্ৰডাক্টছ, তো ডাইৰেক্ট আপোনালোকে BB ক্ৰীমটো সানিব পাৰে। খালি সদায় মনত ৰাখিব, BB ক্ৰীম জাতীয় বস্তু বা ফাউণ্ডেশ্যন এইবোৰ খালী আঙুলি দি, খালী হাতেদি মুখত নলগায়, এপ্লিকেশ্যনৰ টুল লাগে।
ইদাৰ আপোনাৰ এপ্লিকেশ্যন ব্ৰাছ লাগিব বা আপোনাক এনেকুৱা বিউটি ব্লেণ্ডাৰ লাগিব বিউটি ব্লেণ্ডাৰটো অকণমান পানীত তিয়াই পিনে চেপি ল'ব অকণমান ডেম থাকিব নহয় তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব প্ৰডাক্টটো বহাবলৈ আপোনালোকে এইটো এটি প্ৰডাক্ট নঘহে মুখত এইটো বহাই দিয়ে হেঁচি ঠিক আছে তো মই এইটো একদম এটা মটৰ সাইজ দুটা 1:1 ৰেচিঅ'ত লৈ আছো ঠিক আছে আৰু মই তাইৰ ওপৰত মিডিয়াম শেডটো লৈছো বিবি ক্ৰীমৰ আমাৰ তিনটা শেড আছে লাইট মিডিয়াম আৰু ৱাৰ্ম ঠিক আছে লাইট মিডিয়াম আৰু যাৰ স্কিনখন মিঠা বৰ্ণীয়া মাগু বৰ্ণীয়া বা ডাৰ্ক স্কিন হয় তেখেতসকলে মিডিয়ামলৈ যাব বগীসকলে লাইটলৈ যাব আৰু যাৰ স্কিনত অকণমান হালধীয়া পৰত এটা থাকে ৱাৰ্ম স্কিন যাক কওঁ তেখেতসকলে ৱাৰ্ম শেডটো ল'ব পাৰে ইমানকে 1:1 হয় সদায় প্ৰডাক্টটো অকণমান গাত গৰম কৰি ল'ব তাৰমানে অকণমান বডি টেম্পাৰেচাৰ লগত অকণমান তুমি এইটো চাইডে আহাচোন ডেমো হোৱাৰ কাৰণে অকল মই মুখত লগাই দিছোঁ আপোনালোকে কিন্তু নিজৰ এক্সপ'জ স্কিনখিনিটো লগাব এনেকুৱা চুলি গুৰিয়ে য'ত মানে চুলি কম আছে বা হেৰি লাইনিংবোৰতো অকণমান ব্যৱহাৰ কৰিব কাণতো হালকাকৈ লগাব ওপৰলৈ চোৱা মই চকুটো ওপৰলৈ কৰা তাৰমানে চেহাৰাটো বেলেগ হৈ গৈছে ব্লেডিংটো আহি আছে ভণ্টিয়ে এতিয়া ঘৰত গৈ আধাৰ কাৰ্ড দেখাব লাগিব সেইজনী মই বুলি চেহেৰা বদলি গৈ আছে আধাৰ কাৰ্ডত চিনিব নামটোত নাপাব এতিয়া আগৰ চেহেৰাটো বেলেগ হৈ গৈ আছে কাণে চানে কৰিব হা নহ'লে মানে আধা আপুনি মংগল গ্ৰহ আধা বৃহস্পতি সেইটো সদায় মনত ৰাখিব বহুতে পাহৰি যাব পাৰে ন কৰিছ বেছিকৈ নলগাওঁ তলত দেই সেইটো বস্তু তোমাৰ বগা কাপোৰ অকণমান ইমান এখন ভাবিছোঁ আমি ভিডিঅ' কৰি লৈছোঁ এইবাৰ আমি চ' বেবী ক্ৰীমটো এতিয়া মই এটা কোটিং দিছোঁ কাৰণ এইটো ডেইলি বেচিছত ইউজ কৰিবলৈ কাৰণ আমাৰ প্ৰডাক্টবোৰ হাইলি পিগমেণ্টেড হয় বাহিৰৰ ব্ৰেণ্ডৰ প্ৰডাক্টবোৰ যিমান সময় গৈ থাকে সিমানে এৰি গৈ থাকে আমাৰবোৰ যিমান সময় গৈ থাকে নহয় সিমানে কালাৰটো ইণ্টেন্স হৈ গৈ থাকে চ' সেইকাৰণে যেতিয়া প্ৰথম লগাই প্ৰডাক্টবোৰ বা প্ৰেক্টিছ কৰিবলৈ লগাই সদায় কমকৈ পৰিমাণটো কমকৈ ব্যৱহাৰ কৰিব ঠিক আছে একেবাৰে ফ'কাছত আহিলে দিগদাৰ হৈ যাব ওপৰলৈ চোৱা ঠিক আছে এতিয়া মই আৰু এটা বস্তু এনেই দেখুৱাই থৈ যাওঁ ঠিক আছে আমাৰ ওচৰত যোনে মেকআপ কৰি ভাল পায় তেখেতসকলৰ কাৰণে ভাল হ'ব এইবিলাক এডভান্স মেকআপ কৰাবোৰে জানে আৰু তথাপি মই হালকা ফুলকাকৈ কৈ থৈ যাওঁ এইটো হয় আমাৰ কনচিলাৰ আমাৰ কনচিলাৰ দুটা কালাৰত আহে এটা হয় লাইট আৰু এটা হয় মিডিয়াম কনচিলাৰে কি কৰে আপোনাৰ যদি কিবা দাগ চাগ থাকে অকণমান ফ্ল' থাকে সেইটো অকণমান লুকুৱাই দিয়ে আৰু সদায় কনচিলাৰ কি কয় আপোনাৰ বিবি ক্ৰীম বা ফাউণ্ডেশ্যনৰ আগত লগায় সাপোজ ডাৰ্ক সাৰ্কেল আছে যেনিবা ডাৰ্ক সাৰ্কেল এই ডাৰ্ক সাৰ্কেলত মই প্ৰথমে কি কয় কনচিলাৰ লগাই ল'ম
ঠিক আছে ভালকৈ তাৰ ওপৰত মই ফাউণ্ডেশ্যন বা বেবী ক্ৰীম লগাম কিন্তু ভণ্টিজনীক লগাব দৰকাৰ নাই কাৰণ যিমান পাৰোঁ মই নেচাৰেল ৰাখিব চেষ্টা কৰিছোঁ তাইৰ দৰকাৰ নাই তথাপিও আপোনালোকৰ কাৰণে মই অকণমান দেখুৱাই দিওঁ মই এতিয়া তেখেতৰ কোনো ফ্লছ ঢাকিবলৈ নহয় অকণমান হাইলাইটাৰ হিচাপে ইউজ কৰিছোঁ ঠিক আছে এইটো হয় আৰু এইটো পুৰুষে ইফ ইউ ৱান্ট ইউ কেন স্কিপ মতা মানুহে ডাইৰেক্টলি বেবী ক্ৰীমটো লগাই কম্পেক্টতে ইটি পেলাব পাৰে বাকী একো লগাব দৰকাৰ নাই যদি বিচাৰে কি নহয় আপোনাৰো আছে অলপ চলপ দাগ তেতিয়াহ'লে ঢাকিব পাৰে পলিচোৱা এইটো জাষ্ট আপোনালোকক দেখুৱাবলৈ কৰিছোঁ হা পলিচোৱা এতিয়া পাৰ্লাৰটো আমি 500 টকা গ'ল তেন্তে 500 টকাটো ৰেহাই হ'ল আজি তুমি মোক নুধুবা কালি ৰাতিপুৱা লাগে আজি ক'ৰবাত পাৰ্টি চাৰ্টি থাকিলে তাই ঠিক নাই আছিলে বাহে ন বাহিৰে যাব পাৰিব ক'ৰবাত আছে নেকি ফোন নম্বৰ লোৱা আমাৰ এড্ৰেছটা হ'ব অ'কে এইটো হৈ গ'ল এতিয়া এতিয়া কি লগাম আমি ইয়াৰ পিছত মই আগতে কৈ থৈ দিছিলোঁ ঠিক আছে হ'ল হয় ইয়াৰ পিছত কি হ'ব এছ কৰি দিলে নহয় বনাব লাগিব ন প্ৰডাক্টটো হয় কম্পেক্ট পাউডাৰ কম্পেক্ট হয় এইটো লগোৱাৰ পিছত কিন্তু তেল কম লগাব কম্পেক্ট পাউডাৰ কম্পেক্ট পাউডাৰ লগাব লাগিব হয় হয় ঠিক আছে তাৰ আগতে এটা কথা কৈ দিওঁ লেডিজসকলক স্পেচিয়েলি জেণ্টছসকলৰ ইফ ইউ ৱান্ট এইটো ব্যৱহাৰ কৰিব পাৰে এইটো হয় আমাৰ প্ৰাইমাৰ হয় প্ৰাইমাৰ কেলৈ ব্যৱহাৰ কৰোঁ বাৰু প্ৰাইমাৰ কেলৈ লাগে আমাক উজ্জ্বল হ'বলৈ হা উজ্জ্বল হ'বলৈ প্ৰাইমাৰ বগা হ'বলৈ বগা হ'বলৈ লেডিজ অঁ প্ৰাইমাৰ কি হয় প্ৰাইমাৰ কিয় লগায় মিহি ভালকৈ মিহি হ'বলৈ অঁ that means মিহি হ'বলৈ বুলি নহয় একজেক্টলি সেইটো এটা পাৰ্ট হয় হয় প্ৰাইমাৰ লগাই আৰু প্ৰাইমাৰ কেতিয়াও ক্ৰীমৰ নিচিনাকৈ গোটেই মুখত নলগায় ৰিমেম্বাৰ দেট আপোনাৰ যদি ছাপ'জ এক্সাম্পল দিছোঁ আপোনাৰ যদি ক'ৰবাত যদি অইলি আছে ধৰক ছাপ'জ ভণ্টিজনী বোলে গালৰ এডোখৰত অইলি আছে ক'ৰবাত আছে সেই অইল ঢাকিবলৈ হ'লে মানে সেইডোখৰত আপুনি লগাব বা আপোনাৰ যদি কেতিয়াবা কিবা শালমইনাৰ যদি দাগ থাকে দাগ মানে কি গাঁত নিচিনা পৰি যায় স্কিনত সেই গাঁতবোৰক অকণমান সমতল কৰিবলৈ ছাৰ্ফেচটো তাৰমানে এতিয়া চব পকাখন ৱালখন আপুনি সমান কৰি চিমেণ্টৰ ওপৰত ৰং নামাৰে প্ৰাইমাৰ মাৰিব পুটিং মাৰিব তাৰপিছতহে পুটিং মৰাৰ পিছত প্ৰাইমাৰ মাৰি পিছত তাৰপিছতহে ৰং দিয়ে হয় নাই কাৰণ ছাৰ্ফেচটো স্মুথ কৰি লয় প্ৰথমতে সেই একেটাই আমি কৰিব লাগিব আমাৰ মুখখনত আমি য'ত য'ত অকণমান আনইভেননেছ আছে ক'ৰবাত যদি বেছি তেল ওলোৱা গ্লেন্সবোৰ বেছি এক্টিভ হয় তাৰ ওপৰত লগাম আমি তাৰপিছত আমি ফাউণ্ডেশ্যন বা বেবী ক্ৰীম লগাব পাৰোঁ ঠিক আছে কিবা কুৱেশ্যন ইয়াত ক্লিয়াৰ ঠিক আছে এতিয়া মই এইটো কম্পেক্টেদি মই ছেট কৰি দিওঁ ओके नो सेट কৰাৰ আগত আৰু এটা বস্তু দেখাই দিওঁ লেডিজসকলৰ কাৰণে সো কম্পেক্ট পাউডাৰ হ'ল পুৰুষসকলৰ মেকআপ ডান তাৰপিছত ইয়ৰ চইচ সেইটো মোৰ ৰিস্ক নহয় ঠিক আছে আপোনালোকে লিপছত আপোনালোকে লিপ বাম লগাব পাৰে আমাৰ ওচৰত লিপ বাম আছে সো দ্যাট ইজ ডান ঠিক আছে এটা লেডিজসকলৰ কাৰণে আগবাঢ়ো এতিয়া যেতিয়া আমি বেবী ক্ৰীম লগালোঁ বা ধৰি লওক আপুনি ফাউণ্ডেশ্যনে লগালে তো আপুনি কি কৰিব পাৰে কম্পেক্টেদি বহাই ল'ব পাৰে কিন্তু মই বহোৱা নাই কাৰণ মই আৰু এটা লিকুইড প্ৰডাক্ট তেখেতৰ ওপৰত লগাই কিনে দেখুৱাব বিচাৰিছোঁ আপোনালোকক ঠিক আছে সেইটো হয় আমাৰ 3-in-1 টিণ্ট 3-in-1 টিণ্ট দেখিবলৈ লিপষ্টিকৰ নিচিনা
কিন্তু এইটোৰ 3টা কাম এক বটল से 3 কাম এক গলি से 3 নিশানা 3 in 1 ঠিক আছে এটা হয় আপুনি এইটো আপুনি লিপষ্টিকৰ নিচিনাকে ব্যৱহাৰ কৰিব পাৰে ব্লাছৰ নিচিনাকে ব্যৱহাৰ কৰিব পাৰে গালত আৰু আই শ্যাডো হিচাপে ব্যৱহাৰ কৰিব পাৰে ইটস ইউৰ চইচ তো এই ওপৰত মই ব্লাছ হিচাপে ইউজ কৰিম ঠিক আছে और যেনেকে কৈছো প্রোডাক্ট বেছি বেছিকৈ ব্যৱহাৰ নকৰিব হালকা হালকা फूक मार मार के ठीक है नहीं तो ज्यादा फोकस में आ जाओगे আমি এটা মিটিং আহিলে এনেকৈ হাজি কাছি আহিম ছাৰ সকলে নিজকে যদি কাশ্মীৰী আপেল হিচাপে আনিব বিচাৰে পাৰিব একো নাই মডেলবোৰে নলগায় লগায় দৰাবোৰো আজিকালি মেকআপ কৰে তেতিয়া ফটো মই মেকআপৰ টিপছ এনেকৈ দি ভাল পাওঁ সো ইয়াত এটা টিপ দিব বিচাৰিম মই যোনসকলে দেখিছে তাইক মই যোনটো ব্লাছ লগালো মই গালৰ পৰা আৰম্ভ কৰিছো ৰাইট গালৰ পৰা লৈ গৈছো এইটো কেলে কাৰণ তাই মুখখন ক্ষীণ হয় জুঙা হয় তো মুখখনক অকমান মোৰ প্লাম্পিয়াৰ অকমান মানে কি কয় ফুলৰ দেখুৱাবলে অকমান ফুল দেখুৱাবলে তাইক মই ইয়াৰ পৰা স্টার্ট কৰিছো কিন্তু কোনো কামাৰ যদি মোৰ নিচিনা হকত ফ্যাটস থকা মুখ থাকে তেখেতসকলে কিন্তু মাজৰ পৰা নকৰিব আপোনালোকে জাস্ট চিক বনত এপ্লাই কৰিব ব্লাছ হকে বা কন্ট্ৰোল হকে বা আপোনাৰ কিবা হাইলাইটাৰ হক ঠিক আছে এই মুখখন ক্ষীণ হয় তাক অকমান মানে জাস্ট ডাঙৰ প্লাম্পিয়াৰ চকুত লগাকে এনহান্স কৰিবলৈ মই মাজৰ পৰা দিছো মগো ইমানখিনি যথেষ্ট ভালকৈ ব্লেন্ড কৰিব ইয়াৰ পিছত এতিয়া মই পাউডাৰ প্ৰডাক্টটো লগাই দিম এইখিনি সেট হ'বলে মোৰ ওচৰত এতিয়া 3 in 1 শাইন প্যালেট আছে ইয়াত আপোনাৰ ব্লাছ হাইলাইটাৰ পাউডাৰ হাইলাইটাৰ কন্ট্ৰোলিং পাউডাৰ গোটেইকেইটা পাই যাব মই এই ওপৰত ব্লাছ নলগাও অলৰেডি মই 3 in 1 টিন্ট লগালো যেহেতু মই অকমান জাস্ট পাউডাৰ হাইলাইটাৰ লগাই দিওঁ আইব্রো পেন্সিলও আছে আমার ওচৰত আইব্রো পেন্সিল দুটা শেডত আছে ব্ল্যাক এন্ড ব্রাউন আপোনালোকৰ যেটো আপুনি ভাবে কি সুট কৰে আপোনালোকে ল'ব পাৰে ঠিক আছে
আমাৰ ওচৰত মেকআপ কি কয় সৰি আই শ্বেডো এটা 12টাৰ হেৰি আছে পেলেট আছে আৰু এটা আপোনাৰ 6টা পেলেট আছে ঠিক আছে মই প্ৰথমে অকমান এইটো লৈছো এইটো নলওঁ চাকে মই এইটো লৈছো ঠিক আছে 6টা নহয় এইটো 9টা আছে এতিয়া আমাৰ ওচৰত আইলাইনাৰ আছে আমাৰ ওচৰত কাজল আছে বাট মই দুটাই ইউজ নকৰোঁ চকু মেকআপৰ কাৰণে ঠিক আছে মই এটা বেলেগ প্ৰডাক্ট ইউজ কৰি আছোঁ সেইটো কাৰণে মই আই শ্বেডো ব্যৱহাৰ কৰিম আৰু আই শ্বেডো পেলেটৰ যোনটো সবতছে ডাৰ্ক কালাৰ আছে আমাৰ সেইটো মই ব্যৱহাৰ কৰি আছোঁ তাই এটা স্মোকি লুক এটা দিবলৈ আৰু লাইট লুক কাৰণ কাজল চাজল লগালে অকণ হেভি ফিল কৰিব পাৰে চ' যিমান পাৰোঁ আৰু স্পেচিয়েলি গৰম দিনত আমি কৰিব পাৰোঁ ঠিক আছে পরে চাব মানুহে ভাবে অকল কাজল লগালে বা আইলাইনাৰ লগালে আই মেকআপ বুলি ভাবে আপুনি এটা পেলেট আই শ্বেডোৱেদি আপোনাৰ এইবিলাক মেকআপ কৰিব পাৰে চকু অলপ কেনেকুৱা লাগিছে অলপ ধুনীয়া লাগিছে নে বাৰু মাজে মাজে অলপ হানা কৰি দিব তেতিয়া ভাল লাগিব মই কিন্তু খেল লওঁতে ঢেৰ কৰিলোঁ কিন্তু বগাৰ হ'লো কিন্তু আজি অকণ মনত অলপ ভাবিছোঁ আগতে ভাবি আছিলোঁ আজি আৰু দেখি আৰু ওচৰৰ পৰা দেখি ভাল বেছিকৈ হৈছে নাই বগা লাগিলে যে দিগদাৰ হৈছে অলপ নকৰা নহয়
ছাৰৰ ওপৰত কৰি থৈছো ন ছাৰ আমিতো টিভিটো দেখিয়ে থাকিলো হেয়াৰ লাভলি ঘঁহিলে বগা হয় হয় নে নহয় কিন্তু অৰিজিনেল দেখা নাছিলো আজি অৰিজিনেল দেখিছো যে আইচিমৰ প্ৰডাক্ট ঘঁহিলে একচুৱেলি ধুনীয়া হয় আৰু আপোনালোকৰ ঘৰত এবাৰ পৰা সৰু বিয়া ওলালে আমাৰ ইয়াত যিমান গুলপীয়া কালাৰ যে কোট পিন্ধি আছে দেখিছেনে বাৰু গুলপীয়া কালাৰ যে পিন্ধি আছে এই হ'ল আমাৰ গুলপীয়া কালাৰ যিসকলে পিন্ধি আছে এওঁলোকক মাতিব মেকআপৰ কাৰণে এওঁলোকে ধুনীয়াকৈ মেকআপ কৰি দিব আমাৰ কি চলত এতিয়া যেতিয়া বিউটি কথা ওলালে মেকআপৰ কথা আমাৰ এটা সৌন্দৰ্য প্ৰগ্ৰাম বুলি এটা প্ৰগ্ৰাম আমাৰ আনা হৈছে আমাৰ লঞ্চ কৰা হৈছে সেই প্ৰগ্ৰামটো কি হয় আপোনাৰ বেসিক বিউটিশিয়ান আৰু মেকআপ আৰ্টিষ্টৰ ট্ৰেইনিং হয় কিন্তু সেইটো কাৰণে উড়ান কৰিব লাগিব আপোনালোকে সো উড়ানৰ বিষয়ে অলপ জানি ল'ব আপোনালোকৰ বাইদেউসকলে যিমানে পিন্ধি আছে পিং ব্লেজাৰ আৰু উড়ান চাৰ্টিফাইড থাকিলেহে আপোনালোকে সৌন্দৰ্য প্ৰগ্ৰামটোত পাৰ্টিচিপেট কৰিব লাগিব এইটো 5 দিনীয়া ট্ৰেইনিং হয় আমাৰ নিচিনা ট্ৰেইনাৰে নকৰে আমিতো কোম্পানী ট্ৰেইনাৰ হয় এইটো কাৰণে গেষ্ট ফেকাল্টি কোম্পানীয়ে ল্যাকমে ইণ্ডিয়াৰ পৰা লৈ আহিছে সো ইমাজিন আপোনালোকে কি চলৰ প্ৰডাক্টৰ ওপৰত মেকআপ প্ৰডাক্ট লৈ পিনে আপোনালোকে গাঁওখনত এটা এক্সট্ৰা সাৰ্ভিস টাউনখনত এটা এক্সট্ৰা সাৰ্ভিস দিব পাৰিব নাই তো কাইলে কি চলৰ পৰা পইচা কমাই আছে নিজৰ এটা সাৰ্ভিস দি আছে কালি মেকআপ ভাল কৰিবলৈ শিকিছে হা তো দিনটোত এটলিষ্ট মিনিমাম একো নহলেও এখন সৰু বিয়া পাৰ্টি মেকআপতো আপুনি 3-4 হাজাৰ কমাব পাৰিব নহয় সেইটো বেলেগ হয় মাষ্টাৰ ক্লাছটো আমি দিওঁ মেকআপ পাৰ্লাৰত কৰিলে 3000 কৰিব পাৰে সেইটো আপুনি ফেব্ৰুৱাৰীত এটা লিপষ্টিকটো লগালে কিন্তু মোৰ ওচৰত আৰু এটা প্ৰডাক্ট আছে আপোনালোকে এইটো দেখিছে না পিউচিত আছে এইটো আপোনাৰ লিপ ব্লাশ কিট বুলি কয় ঠিক আছে ইয়াত পুৰুষসকলে ব্যৱহাৰ কৰিব পৰাকে পুৰুষ মহিলা দুয়ে লিপ বাম আছে লিপ অইল আছে লিপ অইল ৰাতি হোৱাত লিপ অইলটো লগাই ৰাখিব পাৰে ঠিক আছে মুখত কৰিছে যে উজ্জুৰি কেলে এৰি দিয়ে হা আপোনালোকে সব বাইদেউসকলক স্পেশালি কৈছো কটা উঠ লৈ পিনে আপুনি যিমান লিপষ্টিক লগাওক লাভ নাই পুৰুষসকলক এইটো কওঁ আপোনালোকে প্ৰচাৰ কৰিবলৈ ওলাই যাব উঠ ফটা লৈ পিনে কথা পাতি লাভ নাই হয় নাই মই কৈছো ব্ৰেণ্ড এম্বেছাডৰ হ'ব লাগিব নিজকে ধুনীয়া যত্ন সহকাৰে গ'লে নহ'ব বাইদেউসকলেতো অলপ হ'লেও নিজকে সজাই লৈ যাব কিন্তু ধেমাজি পুৰুষসকলে কেনেকৈ নিয়ে সেইটো অকণমান ডাউট হৈছে সেইকাৰণে লিপছৰ কাৰণে এইটো আপোনালোকে দিনত লগাব পাৰে আৰু ৰাতি শোৱাৰ আগত আপোনালোকে এইটো লগাব পাৰে ঠিক আছে বাকি লিপ গ্লছ আছে লিপষ্টিক আছে লিপ লাইনাৰ আছে ইয়াত এই লিপ গ্লছটো এতিয়া এক লগাই দিম মই ঠিক আছে মই নিজৰটো পৰা খুলিছো বাৰু ইয়াতো এটা টিপ দি থৈ যাওঁ ঠিক আছে টিপ লাগে নে টিপটো হয় যাৰ উঠবোৰ পাতলা তেখেতসকলে ডেফিনেটলি লিপ গ্লছ লগাব লাগে কাৰণ এতিয়া উঠি দিয়াচোন ভণ্টি এটা তাই লিপষ্টিকটো দেখিছে নহয় লিপষ্টিক লগাইছে ন তাই লগাইছে ৰ'ব এতিয়া দেখুৱাই আছে এতিয়া মই লিপ গ্লছ লগাইছোঁ লিপষ্টিকৰ ওপৰত যাৰ লিপস সৰু তেখেতসকলে যিমান পাৰে লিপ গ্লছ লগাব চেষ্টা কৰিব
এটলিষ্ট এই ঠাণ্ডা কেইদিন মেকআপ কৰিবলৈ বৰ ভাল বুজিছে, গৰমত দিগদাৰ নহয়। সেইকাৰণে যিমান পাৰে এই নতুন লঞ্চবোৰ কিনক, ধুম এপ্লাই কৰক। গৰম দিনত চান্স নাই নহয়, হয় জানো? পথাৰলৈ যাব লাগে, শেষে হোৱাগৈ নাই নেকি ধান কাটি? কষ্ট ন? অলপ মাস্কাৰা লগাই দিছোঁ। আমাৰ ওচৰত মাস্কাৰা আছে। আমাৰ মাস্কাৰাই বহুত হাই ভলিউম দিয়ে, যাৰ আমাৰ স্পেচিয়েলি আমাৰ এইফালৰ মানুহৰ আইলেছ বহুত কম থাকে সেইটো। আৰু এতিয়া নকলি আইলেছ য'তে ত'তে লগাই যাব নোৱাৰে ন, ক'ৰবাত পটককৈ সৰি পৰিলে এটা আছে প্ৰফেশ্যনেল হ'লে বেলেগ কথা, আমাৰবোৰে পাৰিব আমাৰ নিচিনাবোৰ। হা, ল'ৰা ছোৱালী থাকিলে, সৰু ল'ৰা ছোৱালী থাকিলে চেচ, কোন কেতিয়া টানি আনে ল'ৰা ছোৱালী। তাতকে চিধাকে চাবা ন। আপোনালোকে ফেচিয়েল ধান কাটি শেষ হ'ল নাই বাৰু? তেতিয়াও নামিব লাগিব। হয়তো আপুনি যেতিয়াই খেতি কৰি শেষ কৰে, ধান কাটি শেষ কৰে, সৰিয়হ উঠাই শেষ কৰে, এভৰি টাইম পথাৰৰ কামখিনি শেষ হয়, এটলিষ্ট মুখত ফেচিয়েল কৰিব। আমাৰ ওচৰত ভিঅ'মিনি ফেচিয়েল কিট আছে, ইনষ্টেণ্ট ৰিজাল্ট পাব। আৰু যদি প্ৰত্যেক মাহত এবাৰ হ'লেও কৰে, চাব আপোনালোকৰ স্কিনখন। আপোনালোকে চানডে কি গুড়া ভাত খায় নেকি ঘৰত? হা, দেওবাৰে ভাতকণ শুকানকে খায় নেকি? কিহেৰে খায়? লোকেল মাছ, মুৰ্গী, হাঁহ এটাকে আন, গঁহ এটাকে আন, হয় নাই? সেই চানডে ট্ৰিটমেণ্টটো আমি মাহত এবাৰ হ'লেও আমাৰ ছালখনক দিব লাগে, ঠিক আছে? এই ছালখনে আপোনাক চিনাকি দিয়ে, আপোনাৰ ভিতৰুৱা অৰ্গেনবোৰ প্ৰটেক্ট কৰি আছে। আপোনাক কাৰোবাৰ পচন্দিনা মানুহজনী বা গাৰ্লফ্ৰেণ্ড বনাইছে, হয় নাই? ধুনীয়া ছালখনে, সেইকাৰণে আৰু ধুনীয়াকৈ ৰাখক। এনেকে মেকআপ কৰি বজাৰত হাঁহ কিনিব গ'লে দেওবাৰে হাঁহ বেপাৰীয়ে খুব সেইকাৰণে নালাগে মেকআপ কৰি হাঁহ কিনিব যাব দৰকাৰ নাই। সেইকাৰণে ফেচিয়েল কৰক, নেচাৰেল স্কিনত বিউটি হৈ যায়। ছাৰ সকলো কৰিব পাৰে, এইটো নহয় কি ফেচিয়েল যে অকল মহিলাগৰাকীয়ে, এইবোৰ স্কিন কেয়াৰ প্ৰডাক্ট হয়। যিমান স্কিন কেয়াৰ প্ৰডাক্ট আছে পুৰুষে সমানে, অকল লণ্ড্ৰীটো এৰি পেলাই বাকী যিকেইটা ছেগমেণ্ট আছে পুৰুষে সমানে ইউজ কৰিব পাৰে। আপোনালোকে নিজে চুজ কৰিব পাৰে। তাই প্ৰথম চেয়াৰটো এতিয়া চেয়াৰ কেনেকুৱা দিলে। এতিয়া মই এইটো কি কৰিম, এই টোনাৰটো আকৌ মাৰি দিম। এই টোনাৰটো মই ছেটিং স্প্ৰে নিচিনাকৈ ইউজ কৰিছোঁ। এতিয়া দেখিছে অকণ মেকআপ কৰা নিচিনা লাগিছে, হয় নাই? মেকআপ কৰিছে, কিবা এটা লগালে। এতিয়া চাব, এতিয়া পটককৈ তুমি বাহিৰলৈ নাযাবা, অকণমান দেৰি থাকা, আধা ঘণ্টামানৰ পাছত চাব যেতিয়া মেকআপটো ছেট হ'ব,
তাইৰ যদি কিবা দাগ চাগ আনইভন স্কিন টোন আছে সেইটো লাহেকৈ সমান হৈ গৈছে মেকআপ কৰাৰ নিচিনা নালাগে এটা ভেৰি নেচাৰেল ভেৰি হেল্ডি এটা লুক লাগিব আৰু যিমান সময়কণ গৈ থাকিব সিমানে প্ৰডাক্টটো স্কিনত আঠা খাই যাব। বহি বহি গৈ থাকিব ঠিক আছে?